বৰ্তমান ৰাজ্যখনত ৰাজতন্ত্ৰ চলিছে, গণতন্ত্ৰ নাই। যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজকে ভোট চুৰ কৰা বুলি স্বীকাৰ কৰে, যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজে ভোট কাটাৰ কাৰণে মানুহক নিৰ্দেশ দিব পাৰে, যিজন মুখ্যমন্ত্ৰীয়ে মাইনৰিটি মুছলমানসকলক শাস্তি দি শান্তি পায় বুলি কয়, যিজন মুখ্যমন্ত্ৰীয়ে তেওঁ যিমান দিন জীয়াই আছে মুছলমানসকলক শাস্তি দি থাকিম বুলি কয়, স্লো পয়জন দি থাকিম বুলি কয়, সেইখন ৰাজ্যৰ আমি নাগৰিক। বৰ্তমান এনেকুৱা অৱস্থা হৈছে যে অসমখনত কোনো আইন নাই, আদালত নাই, অকল মুখ্যমন্ত্ৰীয়ে ৰজা, তেওঁৰ নিৰ্দেশতে সব কাম কৰিবলগীয়া হৈছে। আমাৰ এনেকুৱা অনুভৱ হৈছে যে তেখেতে অসম ৰাজ্যখনক অনতি বিলম্বে তছনছ কৰিব খুজিছে। আমি দেখিছোঁ যিসকল মানুহে অবজেকশ্যন কৰিছে জেনুইন ভোটাৰৰ বিৰুদ্ধে, তেওঁলোক বেছিভাগেই অসমৰ নিৰীহ নিৰক্ষৰ বাঙালী মানুহ, আৰু অভিযোগকাৰীৰ বিৰুদ্ধে যিবিলাক তেওঁলোক হ'ল মুছলমান মানুহ। ইয়াৰ দ্বাৰাই তেখেতে আগন্তুক নিৰ্বাচনৰ আগত হিন্দু মুছলমানৰ মাজত এটা বিভাজন আনি মাৰপিট কৰাই তেখেতে অসমখন উত্তেজিত কৰিব খুজিছে। আমি এয়া কেতিয়াও হ'বলৈ নিদিওঁ। তেখেতে ভাবিছিল যে নিৰীহ বাঙালী হিন্দুসকলৰ জৰিয়তে যদি অবজেকশ্যন কৰা হয়, বিশেষকৈ মুছলমানসকলে তেওঁলোকক আক্ৰমণ কৰিব, তেওঁলোকৰ ঘৰৰ পৰা উঠাই আনিব, এনেকুৱা ধৰণৰ তেখেতৰ এটা মনোভাৱ আছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি বুজি পাওঁ আপোনাৰ চক্ৰান্ত কি। আমি কেতিয়াও মাৰপিট নকৰোঁ। আমি বুদ্ধি আৰু যুক্তিৰ মাধ্যমেদি, আইন যিহেতুকে আছে, ভাৰতবৰ্ষৰ সংবিধান যিমান দিনলৈকে আছে, আপোনাৰ চক্ৰান্তত কেতিয়াও আমি মাৰপিট কৰিবলৈ বাধ্য নহওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়, আপোনাৰ পৰা আমি বহুত শিকিবলগীয়া আছে। আপুনি আমাক ভাই ভাইৰ মাজত এটা বিভাজন আনি মাৰপিট কৰাৰ কাৰণে যি পৰিৱেশ সৃষ্টি কৰিছে, এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে আমি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি ক'ম, এতিয়া আমি ডাইৰেক্ট আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্ট, হাইকোৰ্টক আমি এপিল কৰিছোঁ, আপোনালোকে দয়া কৰি প্লিজ এটেনশ্যন অন দ্য এক্টিভিটিজ অফ দ্য CM মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতে অসমখন যাতে জ্বলাব নোৱাৰে, অসমখনৰ মাজত যাতে বিভাজন সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে যাতে অনাৰেবল সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টে অনতি বিলম্বে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, এয়া আমাৰ ৰাইজৰ হৈ এপিল কৰিছোঁ। ধন্যবাদ।